600 বছৰীয়া আহোম ৰাজত্বত অসমীয়া মানুহে ভয় কৰিব নেকি? কিয় ভয় কৰিছে এজন মানুহৰ এজন হত্যাকাৰীৰ কাৰণে? কিয় ভণ্ড দেশপ্ৰেমী আৰু দেশপ্ৰেমীৰ মাজত যুদ্ধ কুৰুক্ষেত্ৰ বুলি ধৰি লোৱা। তুমি 5 বছৰৰ কাৰণে চাকৰি এটা লৈ পেলাই অসমখন নাকত ধৰি চাকত ঘূৰা, কাকো আমি দিব নোৱাৰো। অটোক্ৰেচিত নাই, আমি ক'ত আছো? বিজেপি কাকো বিচাৰি নাপালে কেনেকে এজন চিৰিয়েল কিলাৰক কেণ্ডিডেটৰ কাৰণে তোমাৰ নমিনেশ্যন দিব পাৰে? নমস্কাৰ। আজি পুৱাৰ ভাগতে এটা বাতৰি পঢ়িব পালো। শিৱসাগৰৰ কাৱৈমাৰীত প্ৰতিদিন বাতৰি কাকতখনৰ বিতৰণ কৰা যিখন গাড়ী, সেই গাড়ীখন জব্দ কৰি নিকটসমূহ জ্বলাই দিয়া হ'ল। যোৱাকালি ছচিয়েল মিডিয়াত এটা বিশেষ ইছ্যুৱে খুব বেছি চৰ্চা লাভ কৰিছিল। সেয়া হ'ল সাংবাদিক কমলা শইকীয়াৰ হত্যাকাণ্ড। যোৱা 35 বছৰৰ আগত হোৱা সেই হত্যাকাণ্ডৰ ন্যায় আজিও কমলা শইকীয়াৰ পৰিয়ালে নাপালে। আজি কমলা শইকীয়াৰ জীয়ৰী ডক্টৰ আকাশী তৰা মোৰ লগত আছে। আকাশী বা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। বা, যোৱা 35টা বছৰৰ আগত আপোনাৰ দেউতাক হত্যা কৰা গৈছিল। তেওঁ এজন সাংবাদিক আছিল, নিৰ্ভীক সাংবাদিক আছিল। 1991 চনত এই ঘটনাটো হৈছিল। অকনমান আপুনি সেই পাছৰ কথাখিনি আমাক ক'ব নেকি? কি হৈছিল, কেনেকে হত্যা কৰা হৈছিল তেওঁ? আজিৰ তাৰিখত কমলা শইকীয়া মোৰ দেউতাই নহয়, তেওঁ মোৰ কাৰণে এই আন্দোলনত জঁপিয়াই পৰা নাছিলে। তেওঁ মোৰ কাৰণে তেওঁ সদায় দেশহিতৈষী এজন সাহসী যোদ্ধা। তেওঁ মই অকমান আগলৈ কৈছো, তেওঁ JB কলেজৰ GS আছিলে। সেইটো সময়ত তৰুণ গগৈদেৱ তেখেতলোকো আছিলে JB কলেজত। এজন ব্ৰিটিছক জাতীয় পতাকা পেলোৱাৰ কাৰণে তেওঁ পূৰ্ণহতীয়া চৰ দিয়াৰ কাৰণে তেওঁ চেলত থাকিব লগা হৈছিলে। সেইটো দুৰ্দান্ত দেশপ্ৰেমিক এজন মানুহ। স্বাধীনতাৰ পিছত তেওঁ প্ৰজা ছচিয়েলিষ্ট পাৰ্টিত থাকিলে। বিমলা প্ৰসাদ চলিহাই তেওঁক জইন কংগ্ৰেছ বুলি কওঁতে জইন নকৰি সেইজন মানুহে এজন ভিজনেৰী। কমলা শইকীয়া এনেকুৱা এটা সত্তা, যিজনৰ কাৰণে ৰোমেন্স, যিজনৰ কাৰণে জীৱন, সকলোবিলাক কেৱল দেশ। গতিকে তেওঁৰ সত্তাটো প্ৰথমতে বুজি লব লাগিব। সেইজন মানুহে যেতিয়া অসম আন্দোলনৰ সময়ত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া তেওঁক নিগ্ৰহ কৰাৰ কাৰণে, তাত ময়ো মূৰত আঘাত পাইছিলো। অসম বিদেশী বিতৰণ আন্দোলন, মই সৰু আছিলো, তথাপি দেউতাৰ লগত জোৰ লৈ প্ৰচেচন যাওঁতে তেওঁক আৰ্মিয়ে হাত দিছিলে, গাত মাৰিছিলে। সেই কাৰণে তেওঁ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াত নিজেই উকালতি কৰি হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্টক প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই কৈছিলে যে সাংবাদিকৰ নিগ্ৰহ হব নোৱাৰে। গতিকে আজীৱন সাংবাদিকৰ কাৰণে থিয় হোৱা মানুহজনৰ কাৰণে আজি মই থিয় হব নালাগে। আজি সাংবাদিকসকলে থিয় হৈ এইটো কোৱেশ্চন কৰিব লাগিছিলে চৰকাৰক, বিজেপি প্ৰেচিডেন্ট, প্ৰাইম মিনিষ্টাৰক, যি বিজেপিৰ মূল মানুহজন, যে সাংবাদিক এজন যিজনে সন্ত্ৰাসবাদৰ বিপক্ষেহে লিখিছিলে দেই। তেওঁ কৈছিলে ফাইট দ্য চিষ্টেম নট মেন। কৈছিলে যে পাপক ঘৃণাবা, পাপিক নহয়। যিচুৰ নিচিনাকে তেওঁ এটা শান্তিৰ বাণী, অকমানি কলমটোৱে তেওঁ চব আছিলে। তৰোৱাল লৈ থকা নাছিলে, বন্দুক লৈ থকা নাছিলে। তেওঁ ঘৰৰ পৰা অপহৰণ কৰি হত্যা কৰা হয়। 18 বছৰ পিছত অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াকে আদি কৰি মই পেপাৰতহে পঢ়িবলৈ পাওঁ যে তেওঁলোকে আনকি মোৰ মাৰ ওচৰলৈ গৈও তেওঁলোকে ক্ষমা খুজিছে। তেওঁলোকে কলে যে তাত মূল সমিতিৰ কোনো ধৰণৰ কথাই নাছিলে। শিৱসাগৰৰ যিখিনি মানুহ আছিলে তাৰ ভিতৰত নাম লোৱাৰ ভিতৰত এইজন মানুহ, যিজনৰ নামটো মই মুখেৰে উচ্চাৰণ কৰিবলৈ নিবিচাৰো। মই কৈছো যে যিজন কমলা শইকীয়াৰ হত্যাকাৰী, তেওঁ মূল অভিযুক্ত আছিল। বিজেপিয়ে যোনজন ব্যক্তিক বৰ্তমান শিৱসাগৰ বিধানসভাৰ পৰা টিকেট দিছে, তেওঁৰ নাম হ'ল কুশল দুৱৰী। মই ঠিকে কৈছো নে? আৰু এটা কথা শুনিবা দেই, পুনৰবাৰ আকৌ মোৰ ভাইটি ধনঞ্জয় শইকীয়াই পুনৰবাৰ এপিল কৰি পেলাই কেছটো আকৌ ৰিঅপন কৰালে। ৰিঅপন কৰাই 2008 চনত সেই কেছটো CIDক দিয়া হ'ল। কিন্তু CIDক দিয়া হ'ল, কিন্তু একো লাভে নহলে। আজিলৈকে এটা সাক্ষ্য লোৱা নাই এইটো ৰাজনৈতিক হত্যাকাণ্ড বুলি থৈ দিছে। যেনেকে পৰাগ দাসৰ হত্যাকাণ্ডৰো কোনো বিচাৰ কৰা নহলে। এতিয়া মোৰ এটাই কুৱেশ্চন, যে সাংবাদিক সকলৰ আত্মসন্মান, সুৰক্ষা, এইবিলাক সাংবাদিকৰ 4th ষ্টেট বুলি কোৱা হয়। গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভৰ মানে সাংবাদিকৰ কোনো মূল্য নাই। আজিৰ তাৰিখত কি হৈ আছে শিৱসাগৰ, যিখন শিৱসাগৰত আহোমৰ 600 বছৰীয়া ৰাজত্বৰ ৰংপুৰ ৰাজধানী, যিখন শিৱসাগৰৰ পৰা কমলা শইকীয়া, বীৰেন বৰকটকী, পৰাগধৰ চলিহাৰ নিচিনা দিগ্গজ মানুহে প্ৰতিনিধিত্ব কৰিছে। শিৱসাগৰত এই 30 বছৰ 35 বছৰে কি এজন পঢ়া শুনা কৰা ভাল মানুহ নোলালে? বিজেপি কাকো বিচাৰি নাপালে? শিৱসাগৰতো থাউৰা নহয়, থাউৰা সমষ্টিৰ মানুহে নৰখাদক বুলি এজন ল'ৰাই, অকমানি ল'ৰাই, তাৰ সৰু
কালৰ মেমৰি এটা লিখিছে, নৰখাদক বুলি লিখিছে। কণমানিৰ পৰা ভীতিগ্ৰস্ত কৰি কেনেকে মানুহক, এইখন কি ইউবি নেকি? এইখন কি হয়? কি হৈছে মানে ক্ষমতাৰ এনেকুৱা হ'ব নোৱাৰে। ক্ষমতাৰ সমীকৰণটোত গণতন্ত্ৰ বোলা এটা বস্তু আছে। আমিতো অট'ক্ৰেচিত নাই, আমি ক'ত আছো? আজি এতিয়া শুনিছো কিবা পেপাৰ জ্বলাইছে, কেনেকে এজন মানুহে এটা চিষ্টেমত এজন মানুহে কেনেকে 30-35 বছৰ ইমান ভয় খুৱাব পাৰে। মানুহ মাতি আনি মই শুনামতে জীপত লাও খোলা থৈ দিয়ে। এই ল'ৰাজনৰ কথাখিনি পঢ়ি মোৰ চকু পানী ওলাইছে। মই ৰাতি শুব পৰা নাই, মই শুৱা নাই এই দুদিন। এটা NGO 2021ত এটা সমীক্ষা মতে একিউজড পাৰ্চনৰ ভিতৰত এই মানুহজনৰ নামটো সৰ্বপ্ৰথম আছিলে। কেনেকে এজন চিৰিয়েল কিলাৰক কেণ্ডিডেটৰ কাৰণে তোমাৰ নমিনেশ্যন দিব পাৰে? প্ৰশ্ন হয় নেকি? হাতী মাৰে, কাজিৰঙাৰ নিচিনা অভয়াৰণ্যৰ ভিতৰত গৈ সেই কেছটোৰ কাৰণে হি ইজ অলৰেডি এ কনভিক্টেড পাৰ্চন। এজন কনভিক্টেড পাৰ্চনে ৰং ইনফৰমেশ্যন দি কেনেকে কেণ্ডিডেটৰ একচেপ্টেন্স কৰাব পাৰে? গতিকে এই বিষয়টো মই ইলেকশ্যন কমিশ্যন অফ ইলেকশ্যন কাউন্সিল অফ ইণ্ডিয়া, প্ৰেছ ক্লাব, মই ইতিমধ্যে প্ৰধানমন্ত্ৰী আৰু প্ৰেচিডেণ্টলৈ মই লিখিম। মানে মই যেতিয়ালৈকে কেণ্ডিডেটৰ পৰা তেওঁক নমিনেশ্যনটো যেতিয়ালৈকে কেনচেল নকৰাই মই লিখিয়ে থাকিম। আমি UP বিহাৰৰ নিচিনাকে আমাৰ ইয়াৰ পলিটিক্সটো নিকৃষ্ট ৰাজনীতিলৈ মানে পৰিৱৰ্তন হৈছে নেকি? কাৰণ আপুনি যিটো কৈছে যে এজন হত্যাকাৰী যদি টিকেট লাভ কৰে তেতিয়াহ'লে আমি কোন দিশে আগবাঢ়িছো? অসমীয়া মানুহে ভয় কৰে নেকি? 600 বছৰীয়া আহোম ৰাজত্বত অসমীয়া মানুহে ভয় কৰিব নেকি? কিয় ভয় কৰিছে এজন মানুহৰ, এজন হত্যাকাৰীৰ কাৰণে? শিৱসাগৰৰ মানুহ, হাওৰাৰ মানুহ নহয়। মই খাঁটি অসমীয়া, খাঁটি দেশপ্ৰেমিক হয়। শিৱসাগৰ ৰাইজক মই এপিল কৰিছো, এটা ভোট যাতে নিদিয়ে। হ'বই নোৱাৰে এইটো। আফ্ৰিদা, তুমি শিৱসাগৰৰ ছোৱালী, মোৰ ককা শংকৰ বৰুৱা গোটেই জীৱনটো মোৰ গোটেই পৰিয়ালে কেৱল দেশৰ কাৰণে কৰিছে। আজি এতিয়া দেশ বনাম, ভণ্ড দেশপ্ৰেমী আৰু দেশপ্ৰেমীৰ মাজত এই যিখন যুদ্ধ, এই যুদ্ধত এইখন যুদ্ধই হৈ গৈছে। আৰু কুৰুক্ষেত্ৰ বুলি ধৰি লোৱা, এই কুৰুক্ষেত্ৰত জিকিব লাগিব। আৰু মই প্ৰতিজন সাংবাদিকক এপিল কৰিছো, আপোনালোকৰ এতিয়া এইটো সময় আছে যে এইটো সময় আছে যে তেওঁলোকে নিজৰ সন্মানৰ কথা ভাবক, আত্মসন্মান, সুৰক্ষা, এই প্ৰশ্নবিলাক আকৌ এবাৰ উঠাওক। আৰু তুমি সাংবাদিক হিচাপে নীতিনিষ্ঠ সাংবাদিকতা কৰিছা, আগৰ পৰাই জানো। প্ৰতিজনৰে অসমখন অসমীয়া হয়। তুমি 5 বছৰৰ কাৰণে চাকৰি এটা লৈ পেলাই অসমখন নাকত ধৰি চাকত ঘূৰা কাকো আমি দিব নোৱাৰো। নীতিৰ ৰাজনীতি হওক, হিংসাৰ কিয় ৰাজনীতি হ'ব নোৱাৰে এইটো। I am totally against it. মই ভাবো যে শিৱসাগৰৰ জনতা খুব সংবেদনশীল আৰু তেওঁলোকে যথেষ্ট এই আপুনি কোৱাৰ দৰে তেওঁলোকে সঁচাকেই বিবেচনা কৰিব এই ক্ষেত্ৰত। আৰু মই আজিও মানে আশাবাদী যে কমলা শইকীয়া, পৰাগধৰ চলিহা, জোনমণি ৰাভা আৰু আমাৰ হিয়াৰ আমঠু জুবিন দাই কেতিয়াবা নহয় কেতিয়াবা ন্যায় পাব। ধন্যবাদ।